নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল শিক্ষা সেতু এপছত অনলাইন এটেণ্ডেঞ্চ সম্পৰ্কে এটা বিশেষ আপডেট আহিছে অৰ্থাৎ আমাৰ ৰাজ্যৰ কেইবাখনো জিলাই এই অনলাইন এটেণ্ডেঞ্চ দিয়াৰ ক্ষেত্ৰত ৰেহাই পাইছে অৰ্থাৎ কেইবাখনো জিলাৰ বিদ্যালয়সমূহে অনলাইন এটেণ্ডেঞ্চ দিব নালাগে গতিকে ছাৰ বাইদেউসকল এই সম্পৰ্কে এটা বিশেষ আমাৰ নটিফিকেশ্যন তথা এখন অৰ্ডাৰ প্ৰকাশ পাইছে আৰু এই অৰ্ডাৰখনৰ যোগেদি আপোনালোকক সম্পূৰ্ণ ক'বলগীয়া আছে যে কোন কোন জিলাৰ কোন বিদ্যালয়সমূহে এই অনলাইন এটেণ্ডেঞ্চৰ পৰা ৰেহাই পাইছে আৰু কিহৰ কাৰণে পাইছে গোটেইখিনি কথা এই ভিডিঅ'টোৰ যোগেদি ক'বলগীয়া আছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখা পাইছে যে এই চিঠিখন আহিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা আহিছে আৰু এই চিঠিখন ইন্সপেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ পঠোৱা হৈছে কাছাৰ ডিমা হাছাও গোৱালপাৰা কামৰূপ মেট্ৰ' কামৰূপ ৰুৰাল কাৰ্বি আংলং কোকৰাঝাৰ আৰু শোণিতপুৰলৈ তো গতিকে এই চিঠিখনৰ মূল বিষয়বস্তু হৈছে পাৰ্মিশ্যন ফৰ এলাউইং অফলাইন এটেণ্ডেঞ্চ অৰ্থাৎ অফলাইন মোডত এটেণ্ডেঞ্চ দিয়াৰ বাবে পাৰ্মিশ্যন প্ৰদান কৰা হৈছে আৰু আমি যদি চিঠিখনৰ মূল বডিটো চাওঁ তেতিয়াহ'লে ইয়াত কৈছে যে উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ এজ পাৰ লিষ্ট ছাবমিটেড বাই ইউ অৰ্থাৎ প্ৰতিখন জিলাৰ পৰা যি লিষ্টসমূহ পঠোৱা হৈছিল সেইমতে 269 স্কুলছ অফ 8 ডিষ্ট্ৰিক্টছ ডোণ্ট হেভ ইণ্টাৰনেট কানেক্টিভিটি ফৰ হুইচ it will be difficult to capture daily attendance through Shiksha Setu portal from 1st April 2024. The list of school along numbers of students and teachers as per Shiksha Setu is enclosed. অর্থাৎ ইয়াত কোৱা হৈছে যে প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা যি পঠাইছিল যে 8খন ডিষ্ট্ৰিক্টত বিশেষকৈ 269 অৰ্থাৎ 269খন বিদ্যালয়তে ইণ্টাৰনেট কানেক্টিভিটি নথকাৰ বাবে ডেইলি যোনটো এটেণ্ডেঞ্চ শিক্ষা সেতু পৰ্টেলত দিব লাগে সেই এটেণ্ডেঞ্চটো দিয়াটো অসম্ভৱ হৈ পৰিছে গতিকে এই বিদ্যালয়ৰ লিষ্টসমূহৰ তলতে দিয়া হৈছে যে কোন কোন বিদ্যালয়ে এই অনলাইন এটেণ্ডেঞ্চ দিব নালাগে Therefore, the listed schools may continue with manual system of keeping attendance in register till arrangement of internet connections by district administration is made available. It may be noted that this is a stop-gap arrangement only and shall stand cancelled when regular internet facility is made available to these schools. অর্থাৎ ইয়াত কোৱা হৈছে যে যিসমূহ বিদ্যালয়তে এনেধৰণৰ সিস্টেম আছে অৰ্থাৎ ইণ্টাৰনেট কানেক্টিভিটি নাই তেনেসমূহতে বৰ্তমানতে মেনুৱেল সিস্টেমত এটেণ্ডেঞ্চ দিব লাগে অৰ্থাৎ যেতিয়ালৈকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা এইসমূহ বিদ্যালয়তে ইণ্টাৰনেট কানেকশ্যনটো যেতিয়ালৈকে ভালকৈ নহয় তেতিয়ালৈকে তেনে বিদ্যালয়সমূহত বা লিষ্টেড বিদ্যালয়সমূহে মেনুৱেল সিস্টেমতে ৰেজিষ্টাৰতে এটেণ্ডেঞ্চ মেইনটেইন কৰিব লাগিব তো ছাৰ বাইদেউসকল কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে প্ৰতিখন জিলাৰ লিষ্টখন দেখাব গৈছে অৰ্থাৎ প্ৰতিখন জিলাৰ কোন কোন ব্লকৰ কোন কোন স্কুল আছে গোটেইখিনি দেখাব গৈছে যেনে আমাৰ এতিয়া বৰ্তমান দেখা গৈছে কাৰ্বি আংলং জিলাৰ নীলি ব্লক আপোনালোকে ক্লাছৰ দেখা পাইছে স্কুল নাম ষ্টুডেণ্ট কিমান আছে আৰু ষ্টাফ কিমান আছে গোটেইখিনি ডিটেইলছটো আছে যেনেকৈ নীলবি ব্লক আছে ৰংমংগী ব্লক আছে চামেলাংচু ব্লক এনেধৰণে বাকী জিলাসমূহৰো এনেধৰণে ব্লক ৱাইজ ক্লাষ্টাৰ ৱাইজ গোটেইখিনি লিষ্টেড আছে গতিকে এই ফাইলটো মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে গৈ ধুনীয়াকৈ ডাউনলোড কৰি চাব পাৰিব তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলত ক্লিক কৰি দিব তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ সকলোকে